20-30 মিনিট সময় পানীত থকাৰ বাবে ই পানীৰ পৰা উঠিব নোৱাৰা হ'ল আৰু যিহেতু পানী ইয়াৰ চকুকেইটা চাওক, আপুনি চকুকেইটা চাওক। নমস্কাৰ সকলোকে। মই ভিডিঅ' বনালে এটা কথা প্ৰায় কৈ থাকোঁ যে ঠাণ্ডা দিনকেইটা হাঁহক কেতিয়াও পানীত বেছি টাইম নাৰাখিব। যদি বেছি টাইম ৰাখে তাহাঁতি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু লগতে আমাৰো নিজৰো বহুত লছ হয়। তো সেই কথাখিনি ফুল প্ৰুফ মই আজি এটা ভিডিঅ' বনাইছোঁ। মোৰ লগত সেই ঘটনা এটা আজি ঘটি গ'ল। তো কেনেকৈ কি হ'ল মই গোটেই কথাখিনি আপোনালোকক ক'ম আৰু বস্তুটো মই ফুল প্ৰুফ দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব। এইটো হাঁহটো চাওক, খুব ডাঙৰ হাঁহ, সৰু হাঁহো নহয়। আৰু চাওক 20-30 মিনিট সময় পানীত থকাৰ বাবে ই পানীৰ পৰা উঠিব নোৱাৰা হ'ল আৰু যিহেতু পানীটো অত্যন্ত ঠাণ্ডা, এই ঠাণ্ডা দিনকেইটা পুখুৰীৰ পানীখিনি অত্যন্ত ঠাণ্ডা হৈ থাকে আৰু সেই ঠাণ্ডাৰ কাৰণে হাঁহখিনি ঠাণ্ডা পায়, তাহাঁতৰ শৰীৰত জোৰ নাইকিয়া হয় যেতিয়া বেছি সময় পানীত থাকে। আৰু হাত ভৰি কাম নাইকিয়া তাহাঁতৰ ভৰি যিহেতু আছে, ভৰি কাম নাইকিয়া হৈ গা কাম নাইকিয়া হৈ পেলাই তাহাঁতি লাহে লাহে তাহাঁতৰ অৱস্থাটো বেয়া হৈ যায়। আৰু এয়া চাওক, ইয়াক আমি আনি পেলাই এনেকৈ টিনৰ ঘেৰাওটো দি ৰ'দত শুকুৱাই ৰাখিছোঁ, যাতে ৰ'দত ই শুকাই যায়, পাখি চাকিবোৰ শুকাই যায় ধুনীয়াকৈ, ফৰফৰীয়া হৈ যায় পাখি চাকিবোৰ, অকণমান গৰম পায়। তো সেইটো বাবে আমি ৰ'দত এনেকৈ ৰাখিছোঁ আৰু অকণমান খাবৰ বাবে দি থৈছোঁ। আৰু এইবোৰ চাউল দি থোৱা আছে, চাউল ধান এনেকৈ দি থোৱা আছে। চাওক অকণমানি ভাল পাইছে যদিও ইয়াৰ অৱস্থাটো চাওক আপুনি। ইয়াত চাওক দেখিছে, এতিয়া জুলুকা মাৰি আছে। ইয়াৰ চকুকেইটা চাওক, আপুনি চকুকেইটা চাওক। দেখিছে চকু দেখিছে, গাটো দেখিছে কেনেকুৱা হৈ গৈছে। সেয়া দেখিছে, মাতিব পৰা নাই, দেখিছে মাতিব বিচাৰিছে কিন্তু মাতিব পৰা নাই। চাওক দেখিছে, ইমানেই ঠাণ্ডা পাইছে। তো সাৱধান হ'ব, হাঁহ পালকসকলক কৈছোঁ সাৱধান হ'ব, সেইবোৰ কথাবোৰ মন দিব, গুৰুত্ব দিব। আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকে সতৰ্ক হ'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব। থেংক ইউ।